নমস্কাৰ জনাবলৈছো গুৰুত্বপূৰ্ণ খবৰ লংকাৰ কাকিত বন বিভাগৰ যৌথ অভিযান ক্ৰমে অবৈধ কাঠফলা মিলসহ বহুতো মূল্যৱান কাঠ জব্দ কৰিলে বন বিভাগে যদিও বন বিভাগে অভিযান ক্ৰমে ব্যৱসায়ৰ লগত জড়িত ধৃতক আটক কৰিবলৈ সক্ষম হোৱা নাই লংকাৰ কাকিৰ বন বিভাগৰ অভিযানত কাকি আমদলৰ পৰা জব্দ এটা অবৈধ কাঠফলা মিলসহ বহু মূল্যৱান কাঠ লংকা নখুটি আৰু কাকি বন বিভাগে একেলগে চলাইছিল এই অভিযান কালত কোনো ব্যক্তিক আটক কৰিব নোৱাৰিলে বন বিভাগে পিছত জব্দকৃত কাঠ আৰু কাঠফলা মেচিনটো কাকি আঞ্চলিক বন কাৰ্যালয়লৈ আহে বন কৰ্মীয়ে পুনৰবাৰ জনাইছো লংকাৰ কাকিত বন বিভাগৰ অভিযানত কাকি আমতলৰ পৰা জব্দ এটা অবৈধ কাঠফলা মিলসহ বহু মূল্যৱান কাঠ লংকা নখুটি আৰু কাকি বন বিভাগে একেলগে চলাইছিল এই অভিযান কালত কোনো ব্যক্তিক আটক কৰিব নোৱাৰিলে বন বিভাগে পিছত জব্দকৃত কাঠ আৰু কাঠফলা মেচিনটো কাকি আঞ্চলিক বন কাৰ্যালয়লৈ আনে বন কৰ্মীয়ে বিষয়া আৰু লংকা আঞ্চলিক বন বিষয়া মহোদয়ৰ মৌখিক নিৰ্দেশ মৰ্মে মই কেইজনমান সহকৰ্মীৰ লগত লৈ টহলদাৰীৰ কৰ্তব্যত কাকিৰ আমতলা ফালে টহলদাৰী কৰিবলৈ যাওঁ টহলদাৰীত দেখোঁ আমতলাত এটা জেগাত এটা বেঞ্চ মিল চলি আছিল এই বেঞ্চ মিলটো আমি গৈ পাওঁ আৰু মানুহবিলাক তাৰ পৰা পলায়ন কৰে লগে লগে আমি বেঞ্চ মিলটো উঠাই আনো আৰু যিখিনি কাঠ পাইছিলোঁ কাঠখিনি উঠাই আনি কাকি আঞ্চলিক বন কাৰ্যালয়ত লৈ আহোঁ কাঠ কিমান টকা মানৰ মূল্য হ'ব এইটো বেঞ্চ মিলটো মূল্য হ'ব প্ৰায় 50,000 মান টকাৰ হ'ব আৰু ইফালে কাঠখিনিৰ মূল্য আছে প্ৰায় 25 পিছমান আমি বিম চাইজৰ কাঠ পাইছোঁ কাঠখিনি আমি লৈ আহিলোঁ কাঠখিনি ইয়াত কাকি আঞ্চলিক বন কাৰ্যালয়ত জব্দ কৰা হ'ব আৰু মিলটো কাৰ পৰা কোনে বহাইছিল কিবা গম পাইছে নেকি মিলটোৰ অনুসন্ধান কৰিছিলোঁ তাত কিন্তু মানুহ নাপালোঁ কাৰো পৰা আমি অনুসন্ধান নাপালোঁ মানুহ চব পলালে কাকি আঞ্চলিক বন বিষয়া আৰু লংকা আঞ্চলিক বন বিষয়া মহোদয়ৰ মৌখিক নিৰ্দেশ মৰ্মে মই কেইজনমান সহকৰ্মীৰ লগত লৈ টহলদাৰীৰ কৰ্তব্যত কাকিৰ আমতলা ফালে টহলদাৰী কৰিবলৈ যাওঁ টহলদাৰীত দেখোঁ আমতলাত এটা জেগাত এটা বেঞ্চ মিল চলি আছিল এই বেঞ্চ মিলটো আমি গৈ পাওঁ আৰু মানুহবিলাক তাৰ পৰা পলায়ন কৰে লগে লগে আমি বেঞ্চ মিলটো উঠাই আনো আৰু যিখিনি কাঠ পাইছিলোঁ কাঠখিনি উঠাই আনি কাকি আঞ্চলিক বন কাৰ্যালয়ত লৈ আহোঁ কাঠ কিমান টকা মানৰ মূল্য হ'ব এইটো বেঞ্চ মিলটোৰ মূল্য হ'ব প্ৰায় এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ ধন্যবাদ